নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ ওলাইছে আৰু সেই নটিচখন আপোনাৰ যোৱাকালি পাব্লিছ হোৱা ৫,৫৫০ৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হৈছে সেইখিনি ৰিলেটেড। ঠিক আছে। তো এই নটিচখন কিন্তু যিসকল কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছে তেওঁলোকৰ কাৰণে হয় আৰু যিসকল কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই তেওঁলোকৰ কাৰণে হয়। ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব তেনেহ'লে আপোনালোকে বুজি পাব ডিটেইলছে। ঠিক আছে। তো ইয়াত তেওঁলোকে মেনশ্যন কৰিছে যে বহুতখিনি কেণ্ডিডেটছ এনে আছে যিসকলৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছে তেওঁলোকে কি কৰিছে যে মাল্টিপলছ এপ্লিকেশ্যন তেওঁলোকে ছাবমিট কৰিছে। ঠিক আছে। তেওঁলোকে LP আৰু UP ছাবমিট কৰিছে লগতে বহুতখিনি ডিষ্ট্ৰিক্ট তেওঁলোকে মানে চাপোজ 3টা ডিষ্ট্ৰিক্টৰ LPৰ কাৰণে তেওঁলোকে নাম আহিছে আৰু 3টা ডিষ্ট্ৰিক্টৰ UPৰ কাৰণে তেওঁলোকে নাম আহিছে। কেনেকে আহিছে সেইটো হ'ল আপোনালোকে জানে যে তেওঁলোকে মাল্টিপল ফোন নম্বৰ, ইমেইল ID ইউজ কৰিছে। তাৰপিছত তেওঁলোকে মাল্টিপল টিয়াৰ 2 নম্বৰ, চাৰ্টিফিকেট নম্বৰ তেওঁলোকে ইউজ কৰি এপ্লাই কৰিছিলে। ঠিক আছে। কাৰণ তেওঁলোকে হ'ব পাৰে বহুত 2-3বাৰ টেট পাছ কৰিছিলে আৰু সেইখন টেট চাৰ্টিফিকেট নম্বৰ দি তেওঁলোকে মাল্টিপল এপ্লাই কৰিছিলে। ঠিক আছে। এতিয়া কথাটো হ'ল তেওঁলোকে মাল্টিপল এপ্লিকেশ্যন ছাবমিট কৰাৰ কাৰণে তেওঁলোকৰ মানে এজন কেণ্ডিডেটৰ নাম 3-4টা ডিষ্ট্ৰিক্টত আহিছে। সেইকাৰণে কি হৈছে যে বহুতখিনি কেণ্ডিডেটৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই। ঠিক আছে। এইটো হ'ল ইম্পৰ্টেণ্ট পইণ্ট নম্বৰ 1। ঠিক আছে। ছেকেণ্ড কথাটো হ'ল DWE এইটো মেনশ্যন কৰি দিছে যিসকল কেণ্ডিডেটে মাল্টিপল এপ্লিকেশ্যন ছাবমিট কৰিছে আৰু তেওঁলোকে কিন্তু DWE অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে কিন্তু নিজৰ এটা এপ্লিকেশ্যন ৰাখি বাকী যেটা 2টা বা 3টা এপ্লিকেশ্যন হয় সেইখিনি তেওঁলোকে উইথড্ৰ মাৰিব লাগিব। ঠিক আছে। আর সেইখিনি উইথড্ৰ মারার ডেটটো হ'ল আপোনাৰ 15 ছেপ্টেম্বৰ টু 18 ছেপ্টেম্বৰ 2025। ঠিক আছে। এইখিনি ডেটৰ ভিতৰত তেওঁলোকে কিন্তু অফিচিয়েল ৱেবছাইটত গৈ মাল্টিপল যিখিনি এপ্লিকেশ্যন আছে সেইখিনি এটা এপ্লিকেশ্যন সেইখিনি তেওঁলোকে কি কৰিব যে বাকী যে 2টা-3টা এপ্লিকেশ্যন আছে সেইখিনি তেওঁলোকে উইথড্ৰ মাৰিব লাগিব। ঠিক আছে। তো ইয়াত কথাটো হ'ল তেওঁলোকে যদি উইথড্ৰ মাৰে ছাপোজ এজন কেণ্ডিডেটৰ নামটো 3টা ডিষ্ট্ৰিক্টৰ প্ৰভিজনেল মেৰিট লিষ্টত আহিছে। ঠিক আছে। যদি সেই কেণ্ডিডেটছখিনি এটা এপ্লিকেশ্যন ID ৰাখি বাকী 2টা উইথড্ৰ মাৰি দিয়ে তেনেহ'লে কি হ'ব যি কেণ্ডিডেটছখিনিৰ নাম ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই তেওঁলোকৰ নাম ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব। মানে আৰু নতুন 2জনৰ নাম প্ৰভিজনেল লিষ্টত সোমাইব আৰু তেওঁলোকৰ জব পোৱাৰ চান্সটো বাঢ়িব। ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। থাৰ্ড ইম্পৰ্টেণ্ট কথাটো সেইটো হ'ল আপোনাৰ যদি কেণ্ডিডেটছে নিজে নিজে এপ্লিকেশ্যন আইডিটো উইথড্ৰ নামাৰে তেনেহ'লে কি আছে যে DWE নিজৰ ফালৰ পৰা ৰেণ্ডমলি এটা এপ্লিকেশ্যন ID ৰাখি বাকীখিনি ID তেওঁলোকে কিন্তু উইথড্ৰ মাৰি দিব ৰেণ্ডমলি। ঠিক আছে। ইয়াত কথাটো হ'ল যদি DWE ৰেণ্ডমলি এপ্লিকেশ্যন আইডিটো উইথড্ৰ মাৰে তেনেহ'লে কি হ'ব সেই কেণ্ডিডেটছখিনিৰ ছাপোজ 3টা ডিষ্ট্ৰিক্টত নাম আহিছে আৰু 3টা ডিষ্ট্ৰিক্টৰ মাজত এটা ডিষ্ট্ৰিক্ট তেওঁৰ হোম ডিষ্ট্ৰিক্ট হয়। ঠিক আছে। কিন্তু DWE যদি ৰেণ্ডমলি উইথড্ৰ মাৰে হ'ব পাৰে তেওঁলোকৰ হোম ডিষ্ট্ৰিক্টৰ পৰাও তেওঁলোকক ৰিমুভ মাৰি দিব পাৰে। তেনেহ'লে কেণ্ডিডেটছখিনিৰ কি হ'ব সেই কেণ্ডিডেটছখিনি নিজৰ হোম ডিষ্ট্ৰিক্টত জব পোৱাৰ চান্সটো হেৰুৱাই পেলাব। ঠিক আছে। সেইকাৰণে কেণ্ডিডেটছখিনি নিজে নিজে গৈ 15 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে DWE-Assam.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ নিজৰ এটা এপ্লিকেশ্যন ID ৰাখি বাকীখিনি তেওঁলোকে ৰিমুভ কৰিব লাগিব। ঠিক আছে। সেইটো হ'ল এটা কথা। ছেকেণ্ড কথাটো হ'ল তেওঁলোকে যদি মাল্টিপল অপশ্যন এপ্লিকেশ্যন ID যেগুলো আছে সেইগুলো যদি এটা ৰাখি বাকীখিনি যদি তেওঁলোকে উইথড্ৰ মাৰে তেনেহ'লে আৰু তেওঁলোকৰ আৰু 2-3টা মানুহ সোমাব পাৰিব সেইখিনি পষ্টত। ঠিক আছে। সেইখিনি ছেকেণ্ড মেৰিট লিষ্ট যেটা ওলাইব সেইখিনিত আৰু নতুন মানুহ সোমাব পাৰিব আৰু নতুন মানুহ সোমাব পাৰিলে তেওঁলোকৰো মানে জব পোৱাৰ চান্সটো বাঢ়িব। ঠিক আছে। তো কাৰণ বহুত মানুহে 2 বছৰ 3 বছৰ ধৰি ৱেইট কৰি আছে যে জবটো পাব। ঠিক আছে। তো সেইকাৰণে এই নটিচখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে। যিলোকৰ নাম আহিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁলোকে যদি নিজৰ প্ৰেফাৰেঞ্চ ডিষ্ট্ৰিক্ট চিলেক্ট নকৰি যদি ৰিমুভ নমাৰে তেনেহ'লে কি হ'ব যে DWE নিজৰ ফালৰ পৰাই ৰিমুভ মাৰি দিব। ঠিক আছে। সেইকাৰণে নিজৰ হাতত মানে ডিষ্ট্ৰিক্ট চইচটো নাথাকিব। এইটো এই এই পইণ্টটো হ'ল যিসকল কেণ্ডিডেটৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে আৰু ছেকেণ্ড কথাটো হ'ল যিসকল কেণ্ডিডেটৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত অহা নাই তেওঁলোকৰ কাৰণে লাভটো কি হ'ব যিসকল কেণ্ডিডেটে মাল্টিপল এপ্লিকেশ্যন ছাবমিট মাৰিছে তেওঁলোকে যদি এটা এপ্লিকেশ্যন
আইডি ৰাখি বাকীখিনি যদি উইথড্ৰ মাৰি দিয়ে, তেনেহ'লে যিসকল কেণ্ডিডেটৰ অলপ মাৰ্কছ কম থকাৰ কাৰণে মেৰিট লিষ্টত নাম অহা নাই, তেওঁলোকৰ নামটো ছেকেণ্ড মেৰিট লিষ্টত আহি যাব, তেওঁলোকৰ জবটো পোৱাৰ চান্সটো বাঢ়ি যাব। ঠিক আছে? তো সেইকাৰণে নটিচখন যিসকলৰ নাম আহিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু যিসকল কেণ্ডিডেটৰ নাম অহা নাই তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে? সেইকাৰণে আপোনালোকে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ মাৰিব, যাতে মাল্টিপলছ এপ্লিকেশ্যন যিসকলে ছাবমিট কৰিছে তেওঁলোকে মাল্টিপল এপ্লিকেশ্যন উইথড্ৰ কৰে আৰু নিউ কেণ্ডিডেট যিসকলৰ অলপ মাৰ্কছৰ কাৰণ লিষ্টত নাম অহা নাই তেওঁলোকৰ নামটো যাতে ছেকেণ্ড মেৰিট লিষ্টত আহে। ঠিক আছে? তো এইখিনি আছিল এই ভিডিঅ'ত। আৰু যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে? ধন্যবাদ।